ডিফুত পাঁচদপীয়া দাবী লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলৰ তিনিদিনীয়া অৱস্থান ধৰ্মঘটৰ সামৰণি কলা বেজ পৰিধান কৰি প্ৰতিবাদ NHM কৰ্মচাৰীসকলৰ সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুতো ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কৰ্মচাৰীসকলে তেওঁলোকৰ পাঁচদপীয়া দাবী লৈ যোৱা ৩, ৪ আৰু ৫ নৱেম্বৰলৈ তিনিদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ বুধবাৰে বিয়লি ৪ বজাত সফল সামৰণি পৰে। ডিফুস্থিত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় চৌহদত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ডক্টৰ ৰতন সিং তেৰণ আৰু সম্পাদক ডক্টৰ সৌম্যজিৎ দাসৰ নেতৃত্বত ৰূপায়ণ হোৱা ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে কলা বেজ পৰিধান কৰাৰ লগতে হাতে হাতে বেনাৰ প্লেকাৰ্ড ফেষ্টুন আদি লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ দাবীসমূহ ক্ৰমে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ পে স্কেল ব্যৱস্থা কাৰ্যকৰী কৰি বেতন সুৰক্ষাসহ দৰমহা আয়োগ মতে ও মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সমকামৰ সমদৰমহা ও সম অধিকাৰ প্ৰদান কৰিব লাগে। আজিৰ অন্তিম দিনৰ কাৰ্যসূচীত সদৌ অসম মেডিকেল এছ'চিয়েশ্যন কাৰ্বি আংলং জিলা সমিতিয়ে NHM কৰ্মচাৰীসকলৰ তিনিদিনীয়া ধৰ্মঘটলৈ নৈতিক সমৰ্থন আগবঢ়ায়। আনহাতে সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া ডক্টৰ নৰেন ৰাজখোৱাই কয় যে NHM কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ বাবে চিকিৎসা সেৱাত বাধা আৰোপ হৈছে। স্বাস্থ্য বিভাগ এক প্ৰকাৰ পংগু হৈ পৰিছে, সেয়ে চৰকাৰে শীঘ্ৰে প্ৰতিবাদকাৰী দাবীসমূহ বিবেচনা কৰিব লাগে। আনহাতে প্ৰতিবাদকাৰীসকলে CEMক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত গ্ৰেচুইটি, সমহাৰত পেঞ্চন, সমহাৰত ডেথ বেনিফিট, সমহাৰত ছাৰ্ভিচ বুক ফেচিলিটি ও অন্যান্য সা-সুবিধাসমূহ সমহাৰত প্ৰদান কৰিব লাগে। কৰ্মচাৰীৰ গ্ৰেচুইটি আৰু পেঞ্চনৰ ক্ষেত্ৰত স্থিৰ নিৰ্দেশনা প্ৰকাশ কৰি অতি শীঘ্ৰে কাৰ্যকৰী কৰিব লাগে। কৰ্মচাৰীসকলক স্বাস্থ্য বিভাগত খালী হৈ থকা পদত পোনপটীয়াকৈ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ৰাজ্যত নতুনকৈ স্থাপিত স্বাস্থ্য অনুষ্ঠানসমূহত নতুন পদ সৃষ্টি কৰি NHM কৰ্মচাৰীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কৰ্মচাৰীৰ কৰ্মৰত অৱস্থাত মৃত্যু হ'লে পৰিয়ালত যদি যোগ্য ব্যক্তি থাকে নিযুক্তি ব্যৱস্থা কৰিব লাগে। অন্যথা কৰ্মচাৰীজনৰ কৰ্মজীৱনৰ সম্পূৰ্ণ দৰমহা পৰিয়ালক প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে। সামাজিক সুৰক্ষা আইনৰ আওতাত কৰ্মচাৰীসকলক EPFৰ ব্যৱস্থা কৰিব লাগে। ডিফুৰ পৰা সাইদুল ইছলাম ৰিপৰ্ট। কাৰ্যসূচীত অৱস্থান কৰি আছে, কি দুখত কৰিছে বা আপোনালোকৰ পৰৱৰ্তী ইটো যদি হেৰি নহয় আপোনালোকৰ কি পদক্ষেপ থাকিব অলপ ভাঙি পাতিব। আজি আমি ইয়াতে সব আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ NHM কৰ্মী লগ ধৰিছোঁ। ইয়াতে আজি আমাৰ তিনিদিনীয়া ধৰ্মঘটৰ আজি লাষ্ট আছিলে এজিটেশ্যন, এতিয়া প্ৰথম পৰ্যায়ৰ। আমাৰ দাবীখিনি একদম থুলমূলকৈ কৈ দিছোঁ। আমাৰ দাবীটো প্ৰথম দাবীটো হৈছে সম কামত সম দৰমহা লাগে। আমি হস্পিটেলত কাম কৰোঁ, আপোনালোকে যদি কেতিয়াবা হস্পিটেলত যায় আপুনি গম নাপাব কোনজন NHMৰ কৰ্মী হয় কিন্তু আৰু কোনজন ৰেগুলাৰ এমপ্লয়ী হয়। কিন্তু আমাৰ দৰমহাটো যদি চায় তেনেহ'লে তাতে এটা হিউজ ডিফাৰেঞ্চ আছে। আমাৰ আধাও নহয়, 1/3 দৰমহা নহয়। তো সেইটো কাৰণত আমি যিহেতু একে কাম কৰি আছোঁ, ইমান বছৰৰ পৰা কৰি আছোঁ, আমাৰ দৰমহাটো সেই একে সমান লাগে আৰু আমাৰ যোনটো চৰকাৰী সা সুবিধা আছে সেইটো লাগে। আমাৰ থুলমূলকৈ একদম চিম্পল দাবী এইটোৱে হয়, আমাৰ পে স্কেলটো লাগে, আমাক মৃত্যুৰ পিছত যোনটো সুবিধা পায়, গ্ৰেচুইটি পায়, EPFৰ সুবিধা আছে, এইবিলাক লাগে, আমাৰ ডেথ বেনিফিটটো লাগে। সেইখিনি দাবীৰ কাৰণে আমি চৰকাৰৰ পৰা বহুত দিনৰ পৰা দাবী কৰি আছিলোঁ, কিন্তু চৰকাৰে আমাক পেছ কমিটি বনাইছে, কিবা বনাইছে বুলি কৈ আছে, কিন্তু এতিয়ালৈকে আজি 20 বছৰমান হ'ল চাকৰি কৰি আছে, বহুতৰ ৰিটায়াৰমেণ্টৰ সময় আহি গ'ল, কিন্তু আমি এতিয়ালৈকে সুবিধাখিনি পোৱা নাই। আশা কৰিছোঁ যে চৰকাৰে আমাৰ কথা শুনিব আৰু যদি অনাগত দিনত চৰকাৰে আমাৰ কথাখিনি নুশুনে তেনেহ'লে আমি আমাৰ কেন্দ্ৰীয় সমিতিয়ে জনোৱা মতে আমি নেক্সট পৰ্যায়ত যাম। এইবাৰ আপোনালোকে মেমৰেণ্ডাম দিব নেকি? মেমৰেণ্ডাম আমি অলপ আগতে আমাৰ CM ছাৰক দি আহিলোঁ আৰু আমাৰ সব বিধানসভা সমষ্টিৰ আমাৰ MLA ছাৰহঁতক দিয়া হ'ব আৰু বাকী সব ডিষ্ট্ৰিক্টতে তেনেকৈ দিয়া হৈ আছে। আমাৰ 5টাই দাবী আছিলে। প্ৰথম দাবীটো হৈছিলে আমাক পে স্কেল প্ৰদান কৰিব লাগে। দ্বিতীয়টো দাবী আছিলে আমাক মৃত্যুৰ পিছত যোনটো ফেচিলিটি পায়, ডেথ বেনিফিট, সেইটো দিব লাগে। 3 নম্বৰটো আছিলে আমাক চৰকাৰী চাকৰি যেনেকৈ বাকী ৰেগুলাৰ পোষ্টত এমপ্লয়মেণ্ট হয় তেনেকৈ আমাক পৰ্যায়ক্ৰমে আমাৰ NHMৰ পৰা এমপ্লয়খিনি ল'ব লাগে। চতুৰ্থ আছিলে আমাক EPFটো দিব লাগে, EPF প্ৰদান কৰিব লাগে। আৰু 5 নম্বৰটো আছিলে যে আমাক এতিয়া চৰকাৰী কৰ্মচাৰীসকলৰ মৃত্যুৰ পিছতো যদি 60 বছৰ আগৰ মৃত্যু হয় তেতিয়াহ'লেও সমান দৰমহাটো পাই থাকে। আমাৰ NHM কৰ্মীৰো সেই সুবিধাটো পাব লাগে, কাৰণ আমাৰো সংসাৰ আছে, আমাৰো ল'ৰা ছোৱালী আছে। আমাৰ যদি আজি মৃত্যু হয়, মোৰ যদি আজি মৃত্যু হয়, অহাকালিৰ পৰা মোৰ চেলাৰী বন্ধ হৈ যাব, মোৰ পৰিয়ালে একোৱে বেনিফিট নাপায়। তো সবৰে এতিয়া বয়স হৈছে, ইমান বছৰৰ পৰা আমি কৰি আছোঁ। সেই দাবীখিনি আমাৰ যিমান দাবী আছে একদম ন্যায্য দাবী। আমি কাৰো তাতে ভিক্ষা কৰা নাই, আমি আমাৰ প্ৰাপ্যখিনিয়ে বিচাৰিছোঁ।
ডেম'ক্ৰেচি কি ক'ব? আমি অংশগ্ৰহণ আমি মৰেল ছাপৰ্ট দিব আহিছোঁ। আমি অল আছাম মেডিকেল ছাৰ্ভিচ এছ'চিয়েশ্যনৰ পৰা আমি ডিষ্ট্ৰিক্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ইউনিট মই ছেক্ৰেটাৰী, মই প্ৰেচিডেণ্ট ছেক্ৰেটাৰী। আমি মেডিকেল এছ'চিয়েশ্যনৰ পৰা আমি বস্তুটো সমৰ্থন কৰিছোঁ আৰু আমি এইটো প্লেটফৰ্মৰ পৰা আপোনালোকৰ যোগেদি অসম চৰকাৰক আহ্বান জনাইছোঁ যে যদি NHM এমপ্লয়ী এছ'চিয়েশ্যনৰ যদি ন্যায্য প্ৰাপ্য যদি সিহঁতে জেনুইন বুলি ভাবে অতি শীঘ্ৰে আলোচনালৈ মাতিব লাগে আৰু সকলোকে যিহেতু আমাৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে হয়তো সকলোকে ন্যায় দিয়ে, সকলোকে যদি ন্যায় সংগত হয় সকলোকে অতি সোনকালে টকত বান্ধি ন্যায় দিব লাগে। আমাৰ ফালৰ পৰা এতিয়া আমি ছাপোৰ্ট কৰিছোঁ। আজি 3 দিন ধৰি যিখিনি তেওঁলোকৰ এজিটেশ্যনেল প্ৰগ্ৰেমত বহিছে সেইটোৱে গোটেই হেল্থ ছিষ্টেমটোকে একচুৱেলি পেৰালাইজ কৰি দিছে। কাৰণ আমাৰ গোটেই হেল্থ ছিষ্টেমৰ বেকবনটো হৈছে NHMৰ কৰ্মচাৰীখিনি। তেওঁলোকৰ এতিয়া OPD IPD পৰা ধৰি ইমিউনাইজেশ্যন বা যিবিলাক ৰিপৰ্টিং ডেইলি যিটো ৰিপৰ্টিং কৰিব লাগে গোটেইখিনিতো তেওঁলোকৰ মানুহখিনিয়ে কৰি আছিলে। গতিকে এতিয়া ষ্টেটৰ পৰা ধৰি এভৰি ডিষ্ট্ৰিক্টত সেই কামখিনি বন্ধ হৈ আছে। যিকোনো ৰিপৰ্টিং বা এনেকুৱা তেওঁলোকৰ কৰ্মচাৰীখিনি নহ'লে আচলতে হেল্থ ডিপাৰ্টমেণ্টটো নচলে। গতিকে আমি ডিষ্ট্ৰিক্টৰ মুৰব্বী হিচাপে আমিও বিচাৰোঁ যে তেওঁলোকৰ ন্যায্য দাবীখিনি সোনকালে সমাধান হওক আৰু তেওঁলোক নিজৰ নিজৰ কামত ঘূৰি আহক। তেতিয়াহে আমি হেল্থ ডিপাৰ্টমেণ্টটো ভালকৈ চলাব পাৰিম। আদাৰৱাইজ ইট ইজ নেক্সট টু ইম্পচিবল।